বিচাৰিছো এটা ব্ৰেকিং নিউজ শক্তি বিভাগক জনতাই বান্ধি দিলে ৪৮ ঘণ্টাৰ সময় আৰু বুধবাৰে ৰাজ্যজুৰি সাব্যস্ত কৰা হৈছে থানা ঘেৰাও কাৰ্যসূচী ঘৰৰ পৰা খুলি নিনিলে অফিচত দলিয়াই দিব স্মাৰ্ট মিটাৰ আৰু ৰাজ্যৰ জনতাই এতিয়া হুংকাৰ দিয়া দেখিবলৈ পোৱা গৈছে শক্তি বিভাগক পুৰণি মিটাৰ নলগালে এপিডিচিএলৰ কাৰ্যালয়ও ভাঙি দিয়াৰ হুংকাৰ দিছে এতিয়া প্ৰতিবাদকাৰীয়ে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জনাইছো শক্তি বিভাগক জনতাই বান্ধি দিলে ৪৮ ঘণ্টাৰ সময়সীমা ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে এতিয়া শক্তি বিভাগক আৰু বুধবাৰে ৰাজ্যজুৰি সাব্যস্ত কৰা হৈছে থানা ঘেৰাও কাৰ্যসূচী আৰু ৰাজ্যৰ জিলাই প্ৰতিবাদী কাৰ্যসূচী ঘৰৰ পৰা খুলি যদি নিনিয়ে স্মাৰ্ট মিটাৰ তেনেহলে অফিচত গৈ দলিয়াই দিয়া হ'ব স্মাৰ্ট মিটাৰ এনেদৰে হুংকাৰ দিয়া পৰিলক্ষিত হৈছে পুৰণি মিটাৰ নলগালে এপিডিচিএলৰ কাৰ্যালয়ত গৈ এপিডিচিএলৰ কাৰ্যালয়ও ভাঙি দিয়াৰ হুংকাৰ দিছে জনতাই আৰু বুধবাৰেও স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্য কপালে কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই কংগ্ৰেছৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী কৰবাত যদি এপিডিচিএলৰ কাৰ্যালয় থানা ঘেৰাও কৰিছে আৰু কৰবাত একো থানা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছে স্মাৰ্ট মিটাৰৰ নামত লণ্ঠন নচলাব বুলি কৈছে আৰু স্মাৰ্ট মিটাৰ হাই ধ্বনি দিছে স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাজ্যক হাৰাশাস্তি কৰা বন্ধ কৰক বুলি দাবী কৰিছে এতিয়া প্ৰতিবাদকাৰীয়ে আৰু শক্তিমন্ত্ৰী নন্দিতা গাৰুলুচা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তুলিছে পৰিৱেশ এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত ব্ৰেকিং নিউজ উজনিৰ পৰা নামনিলৈকে কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ ৰাজ্যৰ কোন জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি সেই দৃশ্যাংশ দেখুৱাম কিন্তু তাৰ পূৰ্বে তথ্য জনাইছো যে ধুবুৰীৰ বৰপেটা কোকৰাঝাৰ কামৰূপ নলবাৰী হাইলাকান্দি জিলাতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে লগতে চাপৰতো কংগ্ৰেছৰ প্ৰতিবাদীয়ে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি চাপৰত কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ কংগ্ৰেছৰ প্ৰতিবাদী কংগ্ৰেছৰ হতাহতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু ইফালে নগাঁও তেজপুৰ লখিমপুৰ ধেমাজি যোৰহাটতো কংগ্ৰেছৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী এটা ব্ৰেকিং নিউজ জনাইছো মাজুলী শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়াতো কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আৰু এনেদৰে ৰাজ্য কপাইছে কংগ্ৰেছে শক্তি বিভাগক জনতাই বান্ধি দিছে ৪৮ ঘণ্টাৰ সময়সীমা ৪৮ ঘণ্টাৰ ভিতৰত স্মাৰ্ট মিটাৰ খুলি লৈ যাওক বুলি শক্তি বিভাগক এপিডিচিএলক বান্ধি দিয়া হৈছে সময় আমি দৃশ্যাংশ দেখাইছো এয়া হৈছে কংগ্ৰেছৰ প্ৰতিবাদকাৰী কংগ্ৰেছে ৰাজ্য কপা পৰিলক্ষিত হৈছে দৃশ্যাংশ মন কৰক য'ত শক্তি বিভাগক জনতাই বান্ধি দিছে ৪৮ ঘণ্টাৰ সময়সীমা ৪৮ ঘণ্টাৰ ভিতৰত স্মাৰ্ট মিটাৰ খুলি লৈ যাওক অন্যথা স্মাৰ্ট মিটাৰ ভাঙি দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে বুধবাৰ অৰ্থাৎ আজিৰ দিনটোত কংগ্ৰেছে উত্তাল কৰি তুলিছে পৰিৱেশ ৰাজ্যৰ ভিন্ন প্ৰান্তত জিলাই কংগ্ৰেছ ওলাই আহিছে আৰু কংগ্ৰেছে অসম চৰকাৰ হাই এপিডিচিএল হাই স্মাৰ্ট মিটাৰ বন্ধ কৰক দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ হতাহতিৰ দৃশ্যাংশ পোহৰলৈ আহিছে আমি দৃশ্যাংশ দেখাইছো এয়া হৈছে চাপৰৰ দৃশ্যাংশ য'ত বিদ্যুৎ বিভাগ হাই শক্তি বিভাগ হাই অসম চৰকাৰ হাই ধ্বনি দি উত্তাল কৰি তুলিছে পৰিৱেশ য'ত সকলো ওলাই আহিছে ৰাজ্যবাসীয়ে স্মাৰ্ট মিটাৰত অতিষ্ঠ হৈ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে উজনিৰ পৰা নামনিলৈকে কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ ৰাজ্যৰ জিলাই কংগ্ৰেছৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি দৃশ্যাংশ দেখাইছো দৃশ্যাংশ মন কৰক আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি হৈছে প্ৰতিবাদকাৰী এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাৰ চেষ্টা কৰিছো দৃশ্যাংশ মন কৰক য'ত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তুলিছে পৰিৱেশ আমি সেই দৃশ্যাংশ উইথ এম্বিয়েন্স দেখুৱাৰ চেষ্টা কৰিম
আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ ৰাজ্যৰ ভিন্ন প্ৰান্তত কংগ্ৰেছৰ প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদী কাৰ্যসূচীত য'ত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিছে জনতা ৰাজ্যবাসী এতিয়া অতিষ্ঠ হৈ পৰিছে APDCLৰ স্মাৰ্ট মিটাৰক লৈ আৰু তাৰ পাছত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আমি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ আজিৰ দিনটো ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে কংগ্ৰেছে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদী কাৰ্যসূচী য'ত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ জনতা লাখ লাখ জনতা স্মাৰ্ট মিটাৰ আমাক নালাগে স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠন ৰাজ বন্ধ কৰক বিদ্যুৎ বিভাগ হাই APDCL হাই ধ্বনি দি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে জনতাই এতিয়া বান্ধি দিছে সময়সীমা 48 ঘণ্টাৰ ভিতৰত স্মাৰ্ট মিটাৰ খুলি লৈ যাওক আৰু নতুন যে স্মাৰ্ট মিটাৰ বন্ধ কৰক লগতে পুৰণি মিটাৰ লগাই দিয়ক মেনুৱেল মিটাৰ আমাক ঘূৰাই লাগে বুলি দাবী কৰা পৰিলক্ষিত হৈছে দৃশ্যাংশ আমি দেখুৱালোঁ সমান্তৰালভাৱে প্ৰতিবাদকাৰীৰ কিছু মন্তব্য আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম কৰি খোৱা মানুহ এক দিনত 300 টকা পাওঁ লাইনৰ বিল আহে মাহত 2015 তেনেকে কেনেকে দিম আমি আৰু ল'ৰা ছোৱালী কেনেকে পঢ়াম আমাৰ কিমান অসুবিধা আছিল আগৰ আমাক মিটাৰটো লাগে আৰু স্মাৰ্ট মিটাৰটো লৈ আহক 2 দিনৰ পাছত যদি নানে আমি খুলি পেলাই ইয়াত আহি অফিচত পেলাই দিম এইটোৱে লাগে আমাক স্মাৰ্ট মিটাৰ নালাগে স্মাৰ্ট মিটাৰ নালাগে স্মাৰ্ট মিটাৰ বন্ধ কৰক আগতকে বেছি বিল আহিছে আগত 300 টকা এতিয়া 1200 টকা কেনেকে দিব পাৰিম দুখীয়া মানুহ গৰাকে কৈছে যে বিল সমানে আছে আগৰ সমানে দুখীয়া মানুহ দেশ খাই আছে ইহঁতে দেশ মিটাৰ লগাই স্মাৰ্ট মিটাৰ লগাই দুখীয়া মানুহ দেশ খাই আছে ইহঁতে চৰকাৰীতে চলিব লাগিব ৰাজ্যৰে আইন চলিব লাগিব অকল চৰকাৰে চৰকাৰৰ আইন চলালে নহ'ব ৰাজ্যৰো আইন চলিব লাগিব ৰাজ্যৰ পইচা দি পেলাই যে আমি হেৰি কৰি ভুগিব নালাগে নহয় চৰকাৰে ৰাজ্যক আমাৰ বিল এতিয়া য'তলৈকে এমাহত আমি 500 টকা দিওঁ এতিয়া 3000 টকা দিওঁ এতিয়া মতা মানে হাজিৰা কৰে ভাতে খাম নে মিটাৰ বিলে দিম এতিয়া মাহেকত আমাৰ 1500 1600 আমি ভাতে খাম নে আৰু আমি লাইটৰ বিলে দিম নে এয়াতো লাইটৰ বিলটো দিব লাগিব মোৰ এজন ৰোগী আছে ঘৰত পেৰেলাইছ হোৱা মানুহ ফেনখন নহ'লেতো মোৰ মানুহজন মৰি যাব আৰু মই এযোৰ চেণ্ডেল নোহোৱাকৈ মই গোটাই কলিয়াবত ঘূৰিছোঁ চাওক আপোনালোকে এই দুখৰ কথা লাইনৰ বিল নিদিলে লাইন কাটি দিব আকৌ বুঢ়াটো মৰিব গৰমত পেৰেলাইছ জানে আমি কোনফালে মৰিম আমাৰ আগৰ BPL কাৰ্ডৰ মিটাৰ লগাই দিলে দিয়ক নিদিলে মিটাৰ সহায় কালিলৈ লৈ আহক আমি আন্ধা আমদাই মৰিম মানে কি মিটাৰ আগৰ মিটাৰটোৱে আমাক দি দিয়ক এতিয়া যিটো মিটাৰ স্মাৰ্ট মিটাৰ এইটো আমাৰ কোনো দৰকাৰ নাই আৰু অসমত ইমান মানুহৰ আজি খাবলৈ নাই তেল নিমখ চাউল দালি বস্তুৰ জুই চাই দাম হৈছে গতিকে আমি খাবলৈ খাম নে নাই সেই খাবলৈ এৰি দিছোঁ তেল আনিবলৈ আমাৰ ঘৰত আধা লিটাৰকৈ তেল আনিবলৈ ভয় খাইছোঁ তেল কেনেকৈ আনি খাম চব্জি কিনিবলৈ গ'লে কিমান লাগে 60 টকা 70 টকাৰ কমত আপুনি একো নাপায় দালি চেনিটো বাদেই গতিকে আমি অলপ মিডিয়াম চাইজৰ মানুহ আমি খাব নোৱাৰিছোঁ আৰু যেনে তেনে আমি খাই বৈ আছিলোঁ এতিয়া এই স্মাৰ্ট মিটাৰ হোৱাৰ পৰা আমাৰ ভয় লাগিছে যে লাইটটো ৰাতি কাটি দিব লাইটটো ৰাতি কাটি দিলে আমি গৰমত কেনেকৈ থাকিম আৰু গতিকে আমাক আগৰ মিটাৰটোৱে দিয়ক এতিয়া মিটাৰটো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাইছোঁ যে ইয়াৰ পৰাই যে লৈ যাওক এই মহিলাসকলে চেণ্ডেল নিপিন্ধাকৈ আহিছে লাইটৰ বিল দি চেণ্ডেলেই নাইকিয়া হৈ গৈছে গতিকে তেখেতে বুজিব লাগে যে কেনেকৈ মানুহ পৰিৱেশ কি হৈছে আৰু ইমানেই মোৰ ফালৰ পৰা যে আমাৰ পুৰণা মিটাৰটো দি দিয়ক নতুন মিটাৰ উঠাই নিয়ক তেখেতসকলে স্মাৰ্ট মিটাৰে ন আজি গোটেই হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কাম কাজ কথা বতৰা সৰ্বসময়ৰ আটাইতকৈ দুৰ্নীতিপৰায়ণ ভ্ৰষ্টাচাৰী এজন অবিবেচক মুখ্যমন্ত্ৰী হিচাপে প্ৰতিপন্ন হৈছে তেওঁ প্ৰতিটো মুহূৰ্তত অকল সাম্প্ৰদায়িক ৰাজনীতি কৰি পেলাই আজি অসমখন উত্তাল কৰিবলৈ ব্যৱস্থা কৰিছে আজি স্মাৰ্ট মিটাৰ একমাত্ৰ আদানীক আজি তোষামোদ কৰিবলৈ গৈ পেলাই গৃহমন্ত্ৰী অমিত শ্বাহক তোষামোদ কৰিবলৈ গৈ আজি গুজৰাটৰ আমাৰ প্ৰধানমন্ত্ৰী আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজি তেওঁ তোষামোদ কৰিবলৈ গৈ আজি অসমৰ জনসাধাৰণক আজি স্মাৰ্ট মিটাৰৰ জৰিয়তে জ্বলা-কলা খুৱাইছে আজি আপুনি আচৰিত হ'ব যে অসমত 69 চৰকাৰী অনুমোদিতভাৱে 69 লাখ স্মাৰ্ট মিটাৰৰ ভিতৰত 25 লাখ এতিয়া স্মাৰ্ট মিটাৰ তেওঁলোকে ব্যৱহাৰ কৰিছে ইতিমধ্যে তাৰ বিপৰীতে আজি উত্তৰ প্ৰদেশ গুজৰাটত যদি স্মাৰ্ট মিটাৰ ইমানেই ভাল আদানী গুজৰাটৰে মানুহ আৰু যিকেইগৰাকীয়ে স্মাৰ্ট মিটাৰ যোগান ধৰিছে তেওঁলোক গোটেইকেইটা গুজৰাটী কোম্পানী যদি গুজৰাট ইমানেই যদি ভাল আজি নৰেন্দ্ৰ মোদীৰ কাৰণে যদি স্মাৰ্ট মিটাৰ ইমানেই ভাল অমিত শ্বাহৰ কাৰণে যদি ইমানেই ভাল হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে যদি ইমানেই ভাল তেতিয়াহ'লে গুজৰাটত 1,65,850টা অনুমোদিত স্মাৰ্ট মিটাৰৰ বিপৰীতে কেৱল 88,000টা স্মাৰ্ট মিটাৰ তেওঁলোকে এতিয়া ব্যৱহাৰ কৰিছে
মধ্যপ্ৰদেশ তেওঁলোকৰে আছে মধ্যপ্ৰদেশত 1,34,44,401 স্মাৰ্ট মিটাৰৰ বিপৰীতে মাত্ৰ 11,14,825টা স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিছে গতিকে মই মাত্ৰ উদাহৰণ দিলোঁ দুখন ষ্টেটৰ উদাহৰণ দিছোঁ য'ত বিজেপি শাসন আছে গতিকে ইয়াত আজি যিবিলাক সাধাৰণ মানুহ আছে আপোনালোকে শুনি পেলাই গম পাব বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত আজি বিক্ষোভ প্ৰদৰ্শন হৈছে বিভিন্ন সময়ত মহিলাসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছে যে তেওঁলোকে ৰিচাৰ্জ কৰিবৰ কাৰণে আকৌ এদিন যদি দেৰি হয় 400 টকা ফাইন দিব লাগে এইটো আপোনালোকে জানে কথাবিলাক গতিকে আজি স্মাৰ্ট মিটাৰ নহয় স্মাৰ্ট মিটাৰৰ নামত আজি অসম চৰকাৰে স্মাৰ্ট ডকাইতি কৰিছে আজি সাধাৰণ খাটি খোৱা মানুহৰ পৰা আৰম্ভ কৰি হাহাকাৰ অৱস্থা এটা কৰিছে গতিকে চৰকাৰক আমি সকীয়াই দিছোঁ আজি এই ঘেৰাও কাৰ্যসূচীৰ জৰিয়তে যাতে চৰকাৰে এনেকুৱা অজনহিতকৰ কামৰ পৰা যাতে বন্ধ ৰাখে তাৰ কাৰণে আমি চৰকাৰক আৰু আমি এনেদৰে মন্তব্য শুনোৱাৰ চেষ্টা কৰিলোঁ প্ৰতিবাদকাৰীয়ে এতিয়া ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহি ৰাজ্য কপাইছে এনেদৰে প্ৰতিবাদকাৰীয়ে আৰু কংগ্ৰেছৰ উদ্যোগত আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিবাদী কাৰ্যসূচী য'ত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে APDCLৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গ'ল য'ত APDCL হাই স্মাৰ্ট মিটাৰ উঠাই লওক বন্ধ কৰক লগতে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুচা মুৰ্দাবাদ ধ্বনি দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছে ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে এনেদৰে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী আৰু তাৰ পাছতে আৰক্ষী নিৰাপত্তা ৰক্ষীয়ে দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰী বাধা দিয়াৰ চেষ্টা চলাইছে আৰু প্ৰতিবাদকাৰীক ৰুধিবৰ বাবে আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰী হতাহতি হৈছে সংঘৰ্ষ হোৱা পৰিলক্ষিত হৈছে দৃশ্যাংশ এদিকে স্পষ্ট হৈছে য'ত আৰক্ষীয়ে প্ৰতিবাদকাৰীক ৰুধিবলৈ বাৰম্বাৰ চেষ্টা চলাইছে সমান্তৰালকৈ আৰু কিছু মন্তব্য আছে কংগ্ৰেছৰ কিছু মন্তব্য বিপৰীত কেনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল য'ত কংগ্ৰেছে কি হুংকাৰ দিছে APDCLৰ বিৰুদ্ধে কি মন্তব্য কৰিছে আমি মন্তব্য কৰিছোঁ এটা প্ৰতিবাদী কাৰ্যসূচী লৈ এই উপসংমণ্ডলত উপস্থিত হৈছোহি বিশেষকৈ বিহপুৰীয়া সমষ্টিৰ সকলো কংগ্ৰেছ কৰ্মীয়ে ইয়াত আহি পেলাই যোগদান কৰিছেহি আৰু আমি ক'বলৈ এটাই কথা বিচাৰিছোঁ যে চৰকাৰী নিৰ্দেশনা আছিলে যে স্মাৰ্ট মিটাৰ প্ৰথমতে লগাব লাগিছিলে উদ্যোগ প্ৰতিষ্ঠানত আৰু স্মাৰ্ট মিটাৰ লগাব লাগিছিলে অসম চৰকাৰৰ যিবিলাক কাৰ্যালয় আছে অফিচ আছে সেইবিলাকত প্ৰথমতে লগাব লাগিছিলে তাৰপিছত তেওঁলোকে স্মাৰ্ট মিটাৰবিলাক ৰাইজৰ মাজত লগাব লাগিছিলে এতিয়া ওলোটা হ'ল আপোনালোকে জানিব 80% আমাৰ যিবিলাক ঘৰুৱা ডমেষ্টিক কনজিউমাৰ আছে সেইখিনি 80%ে কিন্তু যিটো ৰেভিনিউ দিয়ে সেই ৰেভিনিউটোৰে APDCL নচলে আচলতে স্মাৰ্ট মিটাৰৰ এটা প্ৰতিবাদী কাৰ্যসূচী লৈ এই উপসংমণ্ডলত উপস্থিত হৈছোহি বিশেষকৈ বিহপুৰীয়া সমষ্টিৰ সকলো কংগ্ৰেছ কৰ্মীয়ে ইয়াত আহি পেলাই যোগদান কৰিছেহি আৰু আমি ক'বলৈ এটাই কথা বিচাৰিছোঁ যে চৰকাৰী নিৰ্দেশনা আছিলে যে স্মাৰ্ট মিটাৰ প্ৰথমতে লগাব লাগিছিলে উদ্যোগ প্ৰতিষ্ঠানত আৰু স্মাৰ্ট মিটাৰ লগাব লাগিছিলে অসম চৰকাৰৰ যিবিলাক কাৰ্যালয় আছে অফিচ আছে সেইবিলাকত প্ৰথমতে লগাব লাগিছিলে তাৰপিছত তেওঁলোকে স্মাৰ্ট মিটাৰবিলাক ৰাইজৰ মাজত লগাব লাগিছিলে এতিয়া ওলোটা হ'ল আপোনালোকে জানিব 80% আমাৰ যিবিলাক ঘৰুৱা ডমেষ্টিক কনজিউমাৰ আছে সেইখিনি 80%ে কিন্তু যিটো ৰেভিনিউ দিয়ে সেই ৰেভিনিউটোৰে APDCL নচলে আচলতে